নমস্কাৰ আপোনালোকৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে আৰু বৰ্তমান মই ভালে আছোঁ। আৰু একেদিন বহুতে ৰ'দ দি আছে, আপোনালোকে সকলোৱে জানে, আমিও জানো। গৰমৰ দিনত মানে নিজৰ ছালখন কেনেকৈ অকণমান যতন কৰি ৰাখিব লাগে ঘৰুৱাভাৱে সেইখিনিয়ে কৰিম বুলি ভাবিছোঁ আজি। বিউটি পাৰ্লাৰতো যাই থকা হয়, তাৰপিছতো আৰু ভাবোঁ কি কেতিয়াবা ঘৰতো কৰাটো ভাল, যিহেতু ঘৰুৱা বস্তুবোৰ একো চাইড ইফেক্ট হোৱা নাই। মাজে সময়ে ঘৰত কৰাটো বহুতেই জৰুৰী হয়, নহয় জানো? আৰু সেই গতিকে ভাবিছোঁ আজি অকণমান ঘৰতো আজি ঘৰুৱা বস্তুৰে সামগ্ৰী ঘৰত থাকে, যিহেতুকে ন আপোনালোকৰ ঘৰতো থাকে, আমাৰ ঘৰতো থাকে, সকলোৰে ঘৰৰ এইখিনি বস্তু থাকেই। আৰু যদিও নাথাকে নহয়, বেছি দামো নলয়, তেতিয়া কিনি কৰিব পাৰিব, ঘৰতে কম পইচাতে পায়। সেই গতিকে ভাবিছোঁ আৰু মানে এইখিনি কৰি লোৱাটো বেছিয়ে ভাল হ'ব। আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি থ'লোঁ আৰু ময়ো কৰোঁ। আৰু যিহেতুকে আমি ৰ'দত বেছিকৈ ওলাই থাকোঁ, এই কাপোৰটোৰ পৰা এইখিনিৰ পৰা একদম পূৰা মুখ এনেকৈ জ্বলি যায়, হাতৰ দেখিছেনে, একদম পূৰা চিন হৈ যায়। আৰু যেতিয়া ধৰ ল'ৰা ছোৱালীক আনিব যায় আপোনালোকে বা আমিও যাওঁ, তেতিয়া ঘৰৰ পৰা গ'লে ঠিক দুপৰীয়া একদম যিটো চোকা ৰ'দ 2টামান বজাৰ, সেই ৰ'দটোতে আমি ওলাই যাব লাগে ঘৰৰ পৰা, হয়নে? আৰু মোৰো ঠিক তেনেকুৱাই, মাইনা আনা টাইমটো মানে এনেকুৱাই হয়, একেবাৰে দুপৰীয়া যেতিয়া শনিবাৰ তেতিয়া বাৰু 12টা বজাতে যাব লাগে। কিন্তু আগতে তেনেকুৱা নাছিলে, 2টা বজাতে গৈছিলোঁ শনিবাৰ হ'লেও, ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে বন্ধ আছিলে। আৰু এতিয়া মানে মাইনাৰ টাইমটো অকণমান চেঞ্জ হৈছে, শনিবাৰ পৰিলে 12টাত ছুটি আৰু বাকী দিনত 2টাত ছুটি। আৰু এনেই খেলা চেলা থাকিলে তেতিয়া 4টামানত ছুটি হয়। তথাপিও মানে সেই টাইমটোত মানে বহুতেই গৰম আৰু ৰ'দ থাকে, মানে একদম পূৰা ৰ'দ। আৰু গৰমৰ দিনো হয় না, সকলোৱে জানেই ৰ'দৰ কথাটো ক'বই নালাগে। সেই গতিকে নিজে ঘৰুৱাভাৱে ঘৰতে ব্যৱহাৰ কৰিব পাৰে এই টিপছটো। আৰু চাওক মই কি কি লৈছোঁ, তাৰ কাৰণে মই দেখাই আছোঁ আপোনালোকক। চিলাই কৰি আছিলোঁ এইফালে, তাৰপিছতে ভাবিলোঁ অকণমান যতন কৰাটো ঠিক আছে, চিলাই কৰি থাকিলেও নহ'ব, অকণমান ঘৰুৱাভাৱে যতনো কৰি ল'ম ন, এনেকৈ ভাবিলোঁ। তাৰপিছতে বস্তুখিনি লৈ আনিলোঁ। এতিয়া ভিডিঅ'টো মই ফাৰ্ষ্টতে লৈছোঁ বেচন, বেচনটো মানে যিটো আমাৰ বুটৰে বনায় সেইটো হ'লে বেছি ভাল হয়। তাৰপিছত দৈটো কিন্তু মেইন দেই, দৈ দেখিছেনে, ফ্ৰিজত দৈ থৈছিলোঁ। ঘৰত বনোৱা দৈটো হ'লে বেছি ভাল। এই দৈ লৈছোঁ, মৌটো অকণমান সৰু, এয়া মৌ লৈছোঁ দেই। চন্দন লৈছোঁ, পূজা কৰা চন্দনটো লৈছোঁ। আৰু এইটোও লগাব পাৰে আপোনালোকে, এইটো যদি লগাই নহয় অকণমান পানীত দি পাতা দি এনেকৈ গুলি সেইটো হ'লেও বহুত ভাল। এইটো অকলকে লগালেও বহুত ভাল হয়, বুজি পাইছেনে? দৈ লৈছোঁ দেই, এইখন ডাঙৰ হয় চামুচখন, তাৰে জোখৰে 1 চামুচকৈ লৈছোঁ, ডাঙৰকৈ বেছিকৈ লৈছোঁ অকণমান। এয়া হালধিটো বেছি নলওঁ মই, মানে অকণমান ল'ম। আমাৰ এইটো মানে মই কষ্টৰি হালধি লোৱা নাই দেই, আমাৰ যিটো ঘৰুৱা হালধি থাকে নহয়, আমাৰ ঘৰতে মানে হালধিখিনি আমি ঘৰৰে খাওঁ। বজাৰৰ হালধি আমাৰ খোৱা নহয়, এনেকৈ আমাৰ ঘৰতে হালধিটো কৰে, যিহেতুকে আমি হালধি ঘৰৰে খাওঁ। আৰু গুৱাহাটীতো মানে ঘৰৰ পৰাই আনো, আৰু গাঁৱত থাকিলে ঘৰৰে খাওঁ। সেই গতিকে হালধিটো মই কষ্টৰি হালধি লোৱা নাই, একদম ঘৰুৱা হালধি লৈছোঁ। আৰু ঘৰুৱা হালধিটো খুবেই ভাল, নহয় জানো? দোকানৰ কিনা হালধিটো অকণমান কিবা কেমিকেল থাকিব পাৰে, কিন্তু ঘৰুৱা হালধিটো একেবাৰে ভাল। বেচন থাকে ন ঘৰত কিবা খাবৰ কাৰণে আনিলে, সেই গতিকে বেচনখিনিও থাকিবই আপোনালোকৰ ঘৰত। বেচন দিছোঁ 2 চামুচমান দিলোঁ, কাৰণ অকণ বেচন বেছিকৈ দিলোঁ কিয় জানেনে? হাতখনতো অকণ লগাম বুলি ভাবিছোঁ, মানে এই গৰুৰ পৰা ডিঙিৰ পৰা এনেকৈ লগাম বুলি ভাবিছোঁ। এয়া বেচন আৰু দৈখিনি মিলাই আছোঁ। আমি এতিয়া দৈখিনি ছাইড কৰি থৈ দিম। এয়া পূজা কৰা চন্দনটো দিছোঁ দেই অকণমান। মুলতানী মাটি ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, সেইটো খুব ভাল হয় স্কিনৰ কাৰণে। আৰু দৈটো জানাই নহয়, দৈটো বহুতে ভাল হয়। আৰু যিবোৰ আমাৰ মুখ কৰি পৰা আচ হৈ যায়, এনেকৈ ৰিংকলছ হৈ, সেইবোৰ একদম নাইকিয়া কৰি দিয়ে। আৰু এইবোৰ স্কিনত যিবিলাক দাগ পৰে নহয়, ক'লা ক'লা এইবোৰ, সেইবোৰ একদম নাইকিয়া কৰি দিয়ে। হালধি লৈছোঁ, হালধি
হালধি 1 চামুচ লোৱা নাই দে, অকণমানকৈ হালধি লৈছোঁ। অ'কে, মৌ দিছোঁ, আধা চামুচমান দিছোঁ মৌ। এইটো দেখিছেনে গোলাপ জাম, সেইটো দিছোঁ ৰ'ল এটা, এইটো দিছোঁ। এইটো দি দিব আপোনালোকে, আধা চামুচমান দি দিব। এইটো দেখিছেনে, ভিটামিন ই কেপচুল হয়। এইটোতো জানে আপোনালোকে স্কিনৰ কাৰণে কিমানে ভাল হয়, খুবেই ভাল হয়। ভিটামিন ই কেপচুলটো বহুতেই ভাল হয়। গৰম লাগিছে নেকি কোনো? বহুত গৰম লাগিছে। বেজি এটাৰে ফুটাই দিম বুলি ভাবিছোঁ, কেঁচিখন লাগি যায়। এনেকৈ দিছেনে? কেঁচি লাইটটো কাটিলেও দিব পাৰে আপোনালোকে, ফুটাও দিব পাৰে, বেজি বা পিনৰ হয়ও। ইয়াতে কি মিক্স কৰিলোঁ আপোনালোকে দেখিছেনে? ফাৰ্ষ্টতে মই ব্যৱহাৰ কৰিলোঁ দৈ, আকৌ এবাৰ দেখাই দিছোঁ। দৈ ফাৰ্ষ্টতে মই ব্যৱহাৰ কৰিলোঁ দৈ। দৈটো মেইন দেই, গৰমত দৈ খাবও লাগে আৰু স্কিনত লগাব লাগে। দৈ একেবাৰে ভাল, আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব কেনেকুৱা ৰিজাল্ট পায়, তাৰপিছত মোক জনাব আপোনালোকে। চাওক দৈ, তাৰপিছতে দিলোঁ মৌ হা, তাৰপিছতে দিলোঁ এইটো চন্দন, পূজা কৰা চন্দনটো, তাৰপিছতে এয়া ভিটামিন ই কেপচুল দেই, ৰ'জ ৱাটাৰ দিলোঁ হা। হালধি পাউডাৰ দিব অকণমানকৈ, কষ্টুৰি হালধি হ'লেও দিব অকণমান, আৰু ঘৰুৱা হালধি যিটো ব্যৱহাৰ কৰে সেইটো দি আপোনালোকে দিব পাৰোঁ। হালধিটো খুবেই ভাল হয় নহয় জানো আমাৰ স্কিনৰ কাৰণে। তাৰপিছতে দিলোঁ এয়া বেচন। কিন্তু বেচন এটা আছে নহয়, অকল ডাইৰেক্ট যিটো আমি বুট পিচি কিনে ভিজাই কিনে ঘৰতে বনাওঁ সেইটো বেচন বেছিয়ে ভাল হয়, কিন্তু মই তেনেকৈ কৰা নাই। এইটো মই মানে দোকানৰে ডাইৰেক্ট ৰেডিমেড হয়। এইটোতকৈ আমি যিটো বুটৰ পৰা বনাওঁ সেইটো বেচন, এইটো মিক্স নাথাকে কেমিকেল, সেইটো বেছি ভাল হয়। সেইটো আপোনালোকে অকণমান বুট ভিজাই ঘৰত এনেকৈ পিচি সেইটো কৰিব পাৰে। তাৰপিছতে এইখিনি মই মিলাই ল'লোঁ ধুনীয়াকৈ। জানানে কাণো ধুনীয়া হ'বলৈ মন নাযায় ন, সকলোৰে ধুনীয়া হ'বলৈ মন যায়। সেই গতিকে আৰু কিবা কিবি যতন কৰি মুখখনত লগাই থাকিবলৈ চেষ্টা কৰোঁ। আৰু মাজতে বহুত দিন হ'ল ভিডিঅ' এনেকৈ দিয়াও নাছিলোঁ, সেয়ে ভাবিছোঁ এতিয়া আৰু অকণমান ভিডিঅ' বনাওঁ আৰু লগাবলৈ ব্যৱহাৰ কৰোঁ মুখখনতে। মুখখন ধুই আহিলোঁ অকণমান চাফাকৈ, ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই আহিলোঁ মুখখন। এতিয়া ধুনীয়াকৈ লগাবলৈ আৰম্ভ কৰোঁ। হাতেৰে লগাইছোঁ দেই মই, ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা লাগিছে নহয়, কি ক'ব।
আপোনালোকৰ যদি লেবু দিবলৈ মন যায় নহয় লেবু দিবলৈ পাৰে দেই, মই কিন্তু লেবু দিয়া নাই। অকণ মই লেবু বা বিলাহী দিলে মোক খোজাই বেছিকৈ খোজাই মানে, সেই গতিকে মই আজি দিয়া নাই। দিম ৰ'বচোন, নিদিয়াকৈ নাথাকোঁ, দিম বাৰু, আজি মই দিয়া নাই। আপোনালোকৰ যদি লেবু বা বিলাহী দিবলৈ মন যায় তেনেহ'লে দি ল'ব পাৰে আৰু। আন্দা হৈ আছে অঁ। এনেকৈ ধুনীয়াকৈ লগাই কিনে আপোনালোকে ৰাখিব, যে হাতেৰে যেনেকৈ চাব চুইচটো যেতিয়ালৈ মানে অকণমান টান টান নাপায়, শুকান শুকান নাপায়, তেতিয়ালৈ এনেকৈ থৈ দিব, ৰাখিব। আধা ঘণ্টামান ৰাখিব আপোনালোকে মুখত এনেকৈ লগাই। যেতিয়া লগাই আপোনালোকে গলটো নেৰিব দেই, গলটো লগাব, কাৰণ এইখিনি বেলেগ হয় এইখিনি বেলেগ হয়, ৰ'দে জ্বলাই দিয়ে। মই কাপোৰ লাগিব বুলি মই গলটো লগোৱা নাই, মই পিছে গলটো লগাই লওঁ। ডিঙিটো লগাব লাগে দেই, ডিঙিটো নেৰিব। অকণমান ডাঠকৈ লগাই থৈ দিব। আৰু ঘৰতে বনোৱা বস্তু নহয় জানো, একো ছাইড ইফেক্ট নাই, চিন্তা নকৰিব, ধুনীয়াকৈ আৰামত লগাব পাৰিব। এলাহ লাগে, উপায় নাই, এলাহ লাগিলেওতো কৰিব লাগিব ন, নিজৰ স্কিনখন বেয়া হৈ যোৱাটো জানো আপোনালোকে বিচাৰে নিবিচাৰে নহয়। সেই গতিকে ঘৰতে অকণমান যতন কৰকচোন, স্কিনখন দেখিব ধুনীয়া হৈ আহিছে। আৰু যিসকলে পাৰ্লাৰত যায়তো ক'বই নালাগে, আৰু যিসকলে ঘৰতে কৰে এনেকুৱা কৰিব পাৰিব ব্যৱহাৰ। আৰু যিসকলে নাজানে বা পাৰ্লাৰতো নাযায় তেখেতসকলক মই কৈছোঁ দেই, মই সকলোকো কোৱা নাই, বেয়া নাপাব আৰু, যে মানে আমি জানোৱে। হেল্ল' এভৰিৱান, এয়া মুখখন ধুই আহিলোঁ, দেখিছেনে? অকণমান চাফা চাফা লাগিছেনে বাৰু? বেছিতো একেদিনাইতো বগা হৈ যাবতো নোৱাৰোঁ ন, অকণমান চাফা চাফা লাগে আৰু, সেয়াই আৰু। কেনেকুৱা লাগিছে জনাব দেই, বাই বাই।